নমস্কাৰ, মই ৰীতা। আজি এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হলোহি। আজি সকলোলৈকে মই হোলীৰ উপলক্ষে আন্তৰিক শুভকামনা যাচিলোঁ। সকলোৰে দিনবোৰ শুভ হওক, মংগলময় হওক, সকলোৰে আশা আকাংক্ষাবোৰ পূৰণ হওক, তাৰে কামনা কৰিলোঁ। আজি ফুলমুন দিনটোত আপোনালোকে কি ৰিচুৱেল কৰি পেলাই আপোনালোকে উপকৃত হ'ব পাৰিব, বহুখিনি নিগেটিভিটি কেনেকৈ ৰিলিজ কৰি পেলাই আপোনালোকে উপকৃত হ'ব পাৰিব। আজি ফুলমুন গ্ৰহণ বুলি কিছুৱে ভয় খাই আছে। চ' এটা নিগেটিভ এনভাইৰনমেণ্ট ক্ৰিয়েট হ'ব, তাৰ পৰা আমি কেনেকৈ প্ৰটেকশ্যন ল'ব পাৰিম বা প্ৰটেক্ট থাকি পেলাই আমি ইয়াৰ পৰা আমি উপকৃত হ'ব পাৰিম, তাৰ পৰা ভিডিঅ'টো থাকিব। আৰু আপোনালোকে এইখিনিতে ক'ব বিচাৰোঁ, আপোনালোকে যদি মোৰ ভিডিঅ'লৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যেতিয়া মই ভিডিঅ'সমূহ দিওঁ নটিফিকেশ্যন পাব। আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে জানি মই বাৰ্ডছ ফেচিলিটেটৰ এক্সেছ বাৰ্ডছৰ ক্লাছসমূহ দি আছোঁ, ছেশ্যনসমূহ দি আছোঁ, লগতে বডি প্ৰচেছৰ ছেশ্যনসমূহো দি আছোঁ। আপোনালোকে যদি মোৰ লগত এক্সেছ বাৰ্ডছৰ ফাৰ্ষ্ট ক্লাছেই হওক, ছেকেণ্ড ক্লাছেই হওক, থাৰ্ড ক্লাছেই হওক ল'ব বিচাৰে, যোগাযোগ কৰিব। আপোনালোকৰ ঘৰত গৈও মই ক্লাছসমূহ দিওঁ বা মোৰ ঘৰত আহিও আপোনালোকে ল'ব পাৰিব। আৰু লগতে জানে এঞ্জেল হিলাৰ, এঞ্জেলৰ ক্লাছসমূহ কৰি আছোঁ। চ' আপোনালোকে যদি মোৰ লগত এঞ্জেল ক্লাছো কৰিব বিচাৰে, যোগাযোগ কৰিব পাৰিব। টেৰ' কাৰ্ডৰ ক্লাছসমূহো দি থকা হৈছে। টেৰ' কাৰ্ড ৰিডিং যদি আপোনালোকে শিকিব বিচাৰে, মোক যোগাযোগ কৰিব। আৰু যদি টেৰ' কাৰ্ড ৰিডিং এটা লৈ পেলাই জীৱনত হৈ থকা সমস্যাসমূহৰ পৰা সমাধান পাব বিচাৰে, তেতিয়াও মোক যোগাযোগ কৰিব পাৰিব। আৰু 7 চক্ৰ হিলিং এণ্ড এক্টিভেশ্যন কৰাই মানুহৰ জীৱনত পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছোঁ। চ' যি কৰিয়ে নহওক, সুন্দৰ সুখময় এটা জীৱন যাপন কৰিব লাগে, নহয় জানো বাৰু? বলক ভিডিঅ'ৰ মাজলৈ যাওঁ। আজি দিনটোত আপোনালোকে কেনেকৈ উপকৃত হ'ব পাৰিব ন? আজি যিটো গ্ৰহণ আৰম্ভ হ'ব, 3:20 পৰা আৰম্ভ হ'ব 6:48লৈকে, এই সময়ছোৱাত আপোনালোকে কেনেকৈ থাকিব বা কেনেকৈ উপকৃত হ'ব পাৰিব। এই যিটো গ্ৰহণৰ সময়ত আমাৰ পৃথিৱীত এটা নিগেটিভ এনভাইৰনমেণ্ট ক্ৰিয়েট হৈ যায়, যিটো নিগেটিভ বাতাৱৰণ আমাৰ ভিতৰত সোমায় বা আমাৰ অৰাত লাগে বা আমাৰ ঘৰৰ ভিতৰত প্ৰৱেশ যাতে কৰিব নোৱাৰে, তাৰ কাৰণে আপোনালোকে কৰিব পাৰে শুকান গোবৰ, আমি গোবৰ খুঁটি বুলি কওঁ ন, গোবৰ আপোনালোকে আনিব, আনি পেলাই তাক জ্বলাব, ধূনা বাতিত ৰাখিব, ধূনা দিব, তাৰপিছতে তাত আপোনালোকে সৰিয়হ দিব, তাৰপিছতে কপোৰ 3টা দিব, লং 3টা দিব, তাৰপিছতে তেজপাত দিব, আৰু তাত আপোনালোকে নিমপাত দিব। এইটো দি পেলাই আপোনালোকে মানে কি নিজৰ ল'ৰা ছোৱালী ঘৰৰ মানুহক আৰতি কৰিব মানে, আৰু এণ্টি ক্লক ৱাইজ আপোনালোকে ঘূৰাব, চাৰিওফালে অৰা ক্লিনজিং কৰিব, আৰু গোটেই ঘৰত এই স্মকটো, এই ধোঁৱাটো আপোনালোকে দিব, যাতে নিগেটিভিটি এট্ৰেক্টটো আপোনালোকৰ ওপৰত নহয়। ছেকেণ্ড থিং, তাৰপিছত আপোনালোকে কৰিব পাৰে মন্ত্ৰ চান্টিং। আপোনালোকে আপোনালোকৰ প্ৰিয় মন্ত্ৰ এভাগ লৈ পেলাই মন্ত্ৰ চান্টিং কৰিব। এই সময়ছোৱাত আপোনালোকে কোনো খোৱা লোৱা নকৰিব। আৰু আপোনালোকে যাতে এই গ্ৰহণ ভাঙাৰ পিছত যিখিনি আপোনালোকে পানী সেৱন কৰিব, তাত আগতীয়াকৈ আপোনালোকে পানী জাৰত বা আপোনালোকৰ পানীত তুলসী পাত আপোনালোকে দিয়া ব্যৱস্থা কৰিব। আৰু পুৰণা আহাৰ পাতি একো নাৰাখিব ঘৰত, নতুনকৈ গ্ৰহণ ভাঙাৰ পিছত বনাই খাব। আৰু তাৰপিছত আপোনালোকে কি কৰিব, মন্ত্ৰ চান্টিং কৰি উঠাৰ পিছত আপোনালোকে সাংঘাতিক এটা উপকৃত হ'ব পৰা উপায় হ'ল, আপোনালোকৰ অন্তৰত যদি কিছু দুখ আছে বা টকা পইচা যিটো হিচাপত আপোনালোকে আৰ্নিং কৰিব বিচাৰে, মানে সেই আশা আকাংক্ষা পূৰাও নোহোৱা নাই, মনত আঘাত পাইছে, বা আপোনাৰ অজস্ৰ ধাৰ আছে, যদি সেই ধাৰখিনি আপোনালোকে পৰা মুক্ত হ'ব বিচাৰিছে, এখন ডিভাইন ইউনিভাৰ্চলৈ এখন লেটাৰ লিখক। লিখি গোটেইখিনি কথা, আপোনাৰ যিখিনি দুখ আছে, দুখখিনি পূৰা ব্লেক কলা কলমেৰে লিখি পেলাওক। লাষ্ট টাইমত ক'ব যে মই আজিৰ পৰা এই দুখখিনি তোমাৰলৈ ৰিলিজ কৰি পঠাইছোঁ, ইউনিভাৰ্চলৈ ৰিলিজ কৰিছোঁ, মই আজিৰ পৰা মুক্ত, মই আজিৰ পৰা নতুন জীৱন পাবলৈ গৈ আছোঁ, থেংক ইউ ইউনিভাৰ্চ বুলি। যি দুখেই নাথাকক, কাৰোবাৰ লগত ৰিলেশ্যনশ্বিপ বেয়া হৈ আছে, সেই কথাখিনি গোটেইখিনি লিখি পেলাওক। লাষ্ট টাইমত মই ৰিলিজ কৰি দিলোঁ বুলি থেংক ইউ কওক ইউনিভাৰ্চক। আৰু লাহেকৈ গৈ পেলাই এটা চিচাৰৰ বাতিত বা মাটিৰ পাত্ৰত আপুনি জ্বলাই পেলাই সেইটো উৰুৱাই দিব নালাগে, পানীত পেলাই দিয়ক বা মাটিত মানে কৰি দিয়ক, ফ্লাছ কৰি দিয়ক, মানে মাটিত পেলাই দিলে, বাৰীৰ পিছফালে পেলাই দিলেও হ'ব। চ' উৰুৱাই নিদিব, বুজি পাইছেনে? যিকোনো আপোনাৰ ট্ৰমা, যিকোনো আপোনাৰ মনত দুখ দি থকা ঘটনা আপুনি আজিৰ দিনটোত ৰিলিজ কৰি পেলাই দিয়ক। আপোনাৰ কিছুমান মনোকষ্ট দি থকা ঘটনা আজি পুৰা লিখি দিয়ক কলা কলমেৰে বগা কাগজত, আৰু তাক পুৰি পেলাই আপুনি বাৰ্ণ কৰি পেলাই আপুনি পেলাই দিয়ক। ইউনিভাৰ্চত উৰুৱাই নিদিব, পানীত উটাই দিব পাৰে, নহয়তো এনেই মাটিত পেলাই দিব পাৰে, বা পিছ চাইডে এনেই পেলাই থৈ গুচি আহিব পাৰে, বুজি পাইছেনে?
চ' এনেকৈ আপোনালোকে ৰিলিজ কৰক আৰু সেই ট্ৰমাটোৰ পৰা আপোনালোকে ওলাই আহি পেলাই বহুত পাতল অনুভৱ কৰিব। আৰু যেতিয়াই এই ফুল মুনটো শেষ হয়, মানে কি গ্ৰহণটো শেষ হয়, চ' গ্ৰহণটো শেষ হোৱাৰ পিছত আপোনালোকে নিমখ, পিংক চল্টটো ল'ব, নেমু ল'ব, হালধি ল'ব আৰু গোলাপ জল লৈ পেলাই পানী এটা মিক্স কৰি পেলাই অৰা ক্লিনজিং কৰিব, গাটো ধুই দিব। চাব ইমান হালকা লাগিব। আৰু আপোনাৰ এই ট্ৰমাবিলাক যেতিয়া অন্তৰত মানে দুখবিলাক অন্তৰত লৈ থাকে, চ' সেইখিনিয়ে আপোনাৰ জীৱনত আগুৱাই যোৱাত বাধাৰ সৃষ্টি কৰে। সেইকাৰণে আজিৰ দিনটো খুব ভাল হয়। এইখিনি বগা কাগজত কলা কলমেৰে যি ঘটনা আছে আপুনি লিখি তাক আজিৰ পৰা মোৰ পৰা উলিয়াই মই চাফ হৈ গ'লো, মই ৰিলিজ কৰি দিলো, নিজৰ ভাষাত সুন্দৰভাৱে লিখি তাক পুৰি পেলাই দিয়ক। চ' উৰুৱাই দিয়ক। মানে উৰুৱাই নিদিব কেতিয়াও, পানীত দিব বা মাটিত এনেকে পেলাই দিব, মানে ঘৰৰ পিছ চাইডে বাৰীত পেলাই দিব, মানে বাউণ্ডাৰী বাঢ়ি গৈ পেলাই দিলে আৰু ভাল। ঠিক আছে, চ' এইখিনি কৰি পেলাই আপোনালোকে আজিৰ দিনটোত উপকৃত হ'ব পাৰিব। চ' সেইকাৰণে আপোনালোকলৈ ভিডিঅ'টো আগবঢ়ালো, আজিৰ দিনটোৰ পৰা যাতে আপোনালোকে উপকৃত হ'ব পাৰে। আজিলৈ আহিছোঁ। মোক ইমান পৰ শুনি থকাৰ বাবে গ্ৰেটিটিউড, থেংক ইউ ছ' মাছ, আই লাভ ইউ, গড ব্লেছ ইউ, বাই বাই।